আমি আজি 40-50 বছৰ ধৰি ইয়াত বসবাস কৰি আছোঁ, হিন্দু মুছলিম মিলাই পেলাই। ইয়াত কোনো শান্তি শৃংখলা হিচাপতে বসবাস কৰি আছোঁ। সিহঁতৰ লগত কোনো ঝগড়া-ঝাটি হোৱা নাই। আমি 12 জাত ধৰি ইয়াতে আছোঁ আজি 40-50 বছৰ ধৰি পেলাই। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে চৰকাৰে যে আমাক এনেকা টাৰ্গেট কৰি পেলাই আমাৰ যে সপোনৰ ঘৰবিলাক ভাঙি দি আছে, এতিয়া আমি ক'ত যাম, কি কৰিম, আমাৰ নিৰুপায় হৈ গৈ আছে। এতিয়া আমি এইটো চৰকাৰৰ ওচৰতে এটা দাবী জনাওঁ যে যদি বেদখলকাৰী মাটিবিলাক যদি বেদখলকাৰী আছে, আমিওতো চৰকাৰৰ মানুহ হয়, মাটিও দিছোঁ চৰকাৰতে, আমিও চৰকাৰৰ মানুহ হয়। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে এনেকা তুচ্ছ তাচ্ছিল্য হিচাপে আমাক যে উচ্ছেদ কৰি আছে, আমাক যে এনেকা হাৰাশাস্তি দি আছে, চৰকাৰৰ কি এইটো মানৱতা হৈ আছে না নহৈ আছে, সেইটো আমি চৰকাৰৰ ওচৰতে আমি দাবী জনাওঁ যে আমাক চৰকাৰ যাতে আমাক পুনৰ সংস্থাপন দি পেলাই যদি উচ্ছেদ কৰিলে হয়, তেনেহ'লে আমি এটা মনৰ এটা দুখটো বাৰণ কৰিব পাৰিলোঁ হয়। এতিয়া যে চৰকাৰে আমাক কোনো সংস্থাপন দিয়া নাই, আমাক যে এনেকা অমানৱিক হিচাপতে যে উচ্ছেদ কৰি আছে, এইটো আমি মনৰ বিৰাট এটা দুখ পাই আছোঁ। কিন্তু চৰকাৰে আমি মুছলিম হোৱাৰ কাৰণে কি চৰকাৰে কি এনেকা টাৰ্গেট কৰি লৈছে নেকি, আমি এইবিলাক মনৰ এটা আক্ষেপ আমি ক'তো জানাবলৈ জাগা নাই, ক'তো ক'বলৈ জাগা নাই।